মান গাঁৱৰ 71খন গাঁৱৰ সমস্যা সমাধান কৰা হ'ল 71খন গাঁৱৰ 60খন গাঁও অসমে এৰি দিলে অৰুণাচল প্ৰদেশক আৰু 11খন গাঁও আমি পালো ইয়াৰ পৰা এনেকুৱা হ'ল নেকি যে অসমে ইমান দিন অৰুণাচলৰ ভূমি বেদখল কৰি আছিল নেকি আমি এতিয়া আপোনালোকে কওক এইটো প্ৰশ্ন নাহে জানো তার অসমে 60খন গাঁও অৰুণাচল প্ৰদেশক এৰি দিয়াৰ জৰিয়তে এইটো কথা প্ৰতিয়মান কৰিব গ'ল নেকি যে অসমে ইমান দিন অসমৰ অৰুণাচলৰ ভূমি আমি বেদখল কৰি আছিল এইটোতো হোৱা নাই যে আমি দীৰ্ঘদিন ধৰি আমি জানি আছো সকলো প্ৰতিবেদনত পাই আছো যে অসমে অৰুণাচলে অসমৰ ভূমি বেদখল কৰিছে নাগালেণ্ডে অসমৰ ভূমি বেদখল কৰিছে মেঘালয়ে অসমৰ ভূমি বেদখল কৰিছে আমিতো কোনো বেদখল কৰা নাছিল হয় আমি বিগ ব্ৰাদাৰৰ ভূমিকা লৈ আমি এই ক্ষেত্ৰত কিছু নমনীয় আমি হৈ কাম কৰি আছো নহলে আজি যিমান অসমৰ সীমান্তত আক্ৰমণ চলিছে বিভিন্ন চুবুৰীয়া ৰাজ্যৰ পৰা আমি অসমেটো কিন্তু আক্ৰমণ কৰা নাই কোনো ৰাজ্য নে অৰুণাচলক অসমৰ মানুহে আক্ৰমণ কৰিছে নে মেঘালয় আক্ৰমণ কৰিছে মেঘালয়ৰ মানুহ অসমে আক্ৰমণ কৰিছে নাগালেণ্ডৰ মানুহ অসমে আক্ৰমণ কৰা নাই স্বয়ং বিজেপি চৰকাৰৰ বৰ্তমান বিধায়কে দেখোন আক্ৰমণৰ বলি হৈছে নাগালেণ্ডৰ সীমাত গৈ অসমেটো কেতিয়াও প্ৰতি আক্ৰমণ কৰা নাই আমি মানে বিব্ৰতৰ ভূমিকা লৈ আমি সমস্যাটো নমনীয়ভাৱে সমাধান কৰাটো আমি বিচাৰিছো কিন্তু তাৰ অৰ্থ এইটো হ'ব নোৱাৰে অসমৰ ভূমি এনেই কম ৭৮,০০০ বৰ্গ কিলোমিটাৰ আমাৰ ভূমি এনেই কম আমাৰ ভূমি আমি কাৰোবাক এৰি দি এতিয়া বিধানসভাত যে তথ্য দিছিল যে ৮২,০০০ হেক্টৰ ভূমি এই ৮২,০০০ হেক্টৰ ভূমি অসমে কেতিয়াও এৰি দি সীমা সমস্যা সমাধান হোৱাটো আমি তৃণমূল কংগ্ৰেছ আমি নিবিচাৰোঁ আমাৰ স্পষ্ট বক্তব্য অসমৰ ভূমি অসমৰ লগত থাকিব লাগিব অসমৰ ভূমি অসমৰ লগত থাকিব লাগিব আমি বাৰম্বাৰ কথা বুজাম কালি যেতিয়া এমওইখন সাইন কৰা হৈছিল তাত কিন্তু কতো উল্লেখ কৰা নাছিল কাৰণ অৰুণাচলে অসমৰ ভূমি ১৬,১৪৫ হেক্টৰ ১৬,১৪৫ হেক্টৰ ভূমি অৰুণাচলে অসমৰ বেদখল কৰি থকা বুলি অসম বিধানসভাত তথ্য দিয়া চৰকাৰখনে কালি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং সাইন কৰাৰ সময়ত কিয় নকলে কিমান ভূমি অসমে পালে কিমান ভূমি অসমে এৰি দিলে হিচাপটো তালৈকে কিয় নিদিলে গাঁৱৰ সংখ্যা যে দিলে কিয় নিদিলে এতিয়া আমি কেনেকৈ গম পাম যে ১৬,১৪৫ হেক্টৰ ভূমি অৰুণাচলে যে অসমৰ বেদখল কৰি থকা বুলি অসম চৰকাৰে বিধানসভাত তথ্য দিছিল সেইখিনি ভূমি আমি পাম নে নাপাম বা পালো নে নাই কিয় নকলে কথাখিনি সকলো কথা কিয় অন্ধকাৰত ৰাখিছে সকলোতে মানুহে ৰাজনৈতিক বাহবা কিয় ল'বলৈ বিচাৰিছে এনেকুৱা অসমৰ ভূমি সংকুচিত কৰাটো আমি মানি ল'ব পৰা নাই কাৰণ ইয়াৰ কথাৰ জৰিয়তে সীমান্তৰ অসমীয়া মানুহক আজি জনজাতি মানুহখিনি ব্লেম দিয়াৰ দৰে হৈ গ'ল যে যেন সীমান্তৰ জনজাতি মানুহখিনিয়ে যে অৰুণাচলৰ ভূমি বেদখল কৰিছিল এইটোতো কেতিয়াও হ'ব নোৱাৰে আমি এইটো কথা কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু অসম বিধানসভাত এই গোটেই কথাটো তেওঁলোকে অন্ধকাৰত ৰাখিলে অসম বিধানসভাত গোটেই বিষয়টো অন্ধকাৰত ৰাখিলে অসম বিধানসভাত বিভিন্ন দলৰ প্ৰতিনিধি আছে তেওঁলোকৰ লগত কি আলোচনা কৰা হ'ল সৰ্বদলীয় প্ৰতিনিধি